জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত নিজৰ ভেটি মাটিত অলপ হ'লেও পৰিশ্ৰম কৰিব লাগিব। বিনা পৰিশ্ৰমত কোনো ধৰণৰ ফল নাপাব। অলপ পৰিশ্ৰমৰ বিনিময়ত গোটেই বছৰ নিজৰ পেট মুকলাব পাৰিব। সেয়ে নিজৰ ভেটি মাটি ৰক্ষাৰ স্বাৰ্থত প্ৰচণ্ড গৰমৰ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেণ্টিগ্ৰেডকো নেওচি নিজৰ ভেটি মাটিত সপোনৰ সোণগুটি ৰোপণত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে খেতিয়কসকল। উল্লেখ্য যে ধুবুৰী জিলাৰ নয়াহাট যোগীৰমহল অঞ্চলৰ জিলা পৰিষদৰ প্ৰাক্তন সভাপতি আছাদুৰ ৰহমান, চটগিৰাইৰ পাৰ অঞ্চলৰ ৰাজনৈতিক নেতাকে আদি কৰি বিভিন্নজনে প্ৰখৰ ৰ'দকো নেওচি শালি ধান খেতি কঠীয়া ৰোপণত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। মোৰ নাম শ্ৰী নৰপতি বৰ্মন। মোৰ গাঁও চটগিৰিৰ পাৰ নয়াহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত। মই এটাই কথা ক'বলৈ বিচাৰিছোঁ, অসম চৰকাৰে কৈছিলে জাতি মাটি ভেটি ৰক্ষা কৰিব লাগে। আমাৰ এটা ভেটি চালা আছে 4 বিঘা জমিন। আমাক 4 বিঘা জমিনটোত কিন্তু অকল ঘৰটোৱে থাকিব নালাগে। 4 বিঘা জমিনত আমি এই ভেটি জমিনত তাৰ পৰা আমি উন্নতি কৰিব পাৰোঁ যদি আমি কাম কৰোঁ। ভেটি যদি আমি জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ আমাৰ পৈতৃক সম্পত্তি যদি ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগিব, নিজৰ পৈতৃক সম্পত্তিৰ যিখিনি মাটি আছে সেই মাটিখিনিত নিজে খাটি কাম কৰিব লাগিব। সেই কাৰণত মই নিজে লাগি আছোঁ। মোৰ ওচৰ চুবুৰীয়াক কৈছোঁ, আপোনালোকৰ নিজৰ খেতিত আপোনালোকে নিজৰ খেতি কৰক, মাটিডৰাত খেতি কৰক, আপুনি উন্নতি হ'ব। আমি যদি জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ বিচাৰোঁ, নিজৰ পৈতৃক সম্পত্তি যিখিনি আছে সেইখিনিক সঠিকভাৱে ব্যৱহাৰ কৰিলে আমি সঠিক ফল পাম। আমি এতিয়া ৰঞ্জিত ধান ৰুই আছোঁ। আমাৰ গাঁৱৰ সকলোৱে ৰুই আছে, দাৱনীসকলে সকলোৱে ৰুই আছে। আমি একেলগে ইমান প্ৰখৰ ৰ'দতো আজি অসমৰ যিটো বতৰ বিজ্ঞানৰ যিটো আছে, ইয়াতে আমাৰ ধুবুৰী জিলাত ইতিমধ্যে ৩৬ ডিগ্ৰী চেলচিয়াছত তাপমাত্ৰা হৈ আছে। তথাপিও প্ৰখৰ ৰ'দত আমি এইটো কথা চিন্তা কৰি প্ৰখৰ ৰ'দতো আমি এই ধান ৰুই আছোঁ। এই ধানটো ৰোৱাৰ কাৰণে এইটো আমাৰ অসমীয়াত কোৱা সোণগুটি। এই আমি যদি সোণগুটিখিনি ৰুওঁ, এই সোণগুটিখিনি ৰোৱাৰ পিছত আমাৰ গোটেই বছৰৰ আহাৰখিনি হৈ যাব। আমি বেলেগৰ পৰা অসম চৰকাৰে কৈছিলে যে আমাৰ অসমৰ ধান উৎপাদন কৰি অসমতে আমাৰ FCIত আমি ব্যৱহাৰ কৰি অসমতে চাউল ৰপ্তানি কৰিম। আমি বাহিৰৰ ৰাজ্যৰ পৰা কোনো ধান ক্ৰয় নকৰোঁ। আমি নিজে খেতি যদি কৰোঁ, আমাৰ অসমক আমি ধান উৎপাদনত সহায় কৰিম, আমি FCIক সহায় কৰিম। আমি গভৰ্ণমেণ্টে আমাক যিটো দাম দিছে বা মূল্য দিছে, সেই মূল্যত আমি ধান বিক্ৰী কৰিম। বিক্ৰী কৰি আমি সফলতা লাভ কৰিব পাৰিম কৃষকসকলে। বিলাসীপাৰাৰ পৰা লাতিফুল ইছলামৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।